নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তিনিটা মঙ্গলবাৰে 7টা ৰঙা জলকীয়াৰে এটা কাম কৰক। শত্ৰুৱে যদি আপোনাক হিংসা, অন্যায় বা যিকোনো অপকাৰ কৰি আছিল, সেই সকলোবোৰ নাইকিয়া হ'ব। ধন টকা পইচাৰ সমস্যাত যদি আপোনাৰ ঘৰত হৈ আছিল বা আপোনাৰ লগত ধন টকা পইচাৰ সমস্যা হৈ আছে, তেনে সেইবোৰো নাইকিয়া হ'ব। মৃতকৰ দোষত যদি আপোনাৰ ঘৰত অপায় অমংগল হৈ আছিল, সেইবোৰৰ পৰাও পৰিত্ৰাণ পাব। আনকি নালাগে যিকোনো অপশক্তিৰ প্ৰভাৱৰ পৰাও আপোনাৰ ঘৰখনে মুক্তি পাব। ৰঙা জলকীয়াৰ 3টা মঙ্গলবাৰে কৰা এই উপায়ৰ জৰিয়তে আপোনাৰ ঘৰত যদি কোনো শত্ৰুৱে ক'লা যাদু কৰি ৰাখিছে, তেনে সেইসমূহৰ প্ৰভাৱ নষ্ট হ'ব আৰু সেই প্ৰভাৱৰ পৰা আপোনাৰ লগতে আপোনাৰ ঘৰখনে পৰিত্ৰাণ পাব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰঙা জলকীয়াৰে কি উপায় 3টা মঙ্গলবাৰে কৰিব পাৰিলে ঘৰৰ পৰা সম্পূৰ্ণৰূপে ঋণাত্মক শক্তি দূৰ হৈ বাবা বজৰংবলীৰ পৰম কৃপাত সম্পূৰ্ণৰূপে ঘৰখনলৈ যোগাত্মক শক্তিৰ আগমন হৈ বেমাৰ ব্যাধিৰ লগতে সকলো সমস্যাৰ অন্ত পেলাব পাৰি ঘৰখনৰ পৰা। লগতে ঋণাত্মক শক্তিৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰি বিপদমুক্ত কৰিব পাৰি। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত জৰুৰী ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 3টা মঙ্গলবাৰে ৰঙা জলকীয়াৰে কি উপায় কৰিব পাৰিলে শত্ৰু নাশ কৰি ধন টকা পইচাৰ নাটনিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা বজৰংবলীক ভক্তি কৰি জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। হয়তো ৰঙা জলকীয়া প্ৰত্যেক ব্যক্তিৰ ঘৰতেই থাকে। আপুনি হয়তো দেখিছে বহু মানুহে নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত 2টা ৰঙা জলকীয়া আঁৰি ৰাখে। বহু মানুহে ৰঙা জলকীয়াৰে নজৰ দোষ ভাঙে। লোকবিশ্বাস অনুসৰি যিকোনো অপশক্তিৰ পৰা ৰক্ষা পাবৰ বাবে বা কোনো অপশক্তিৰ উমান পালে যদি ঘৰত জুই ধৰি ৰঙা জলকীয়া তাত দি দিয়া হয়, সেই ৰঙা জলকীয়াৰ গোন্ধত সেই অপশক্তি আঁতৰি যায়। বিশ্বাস কৰা হয় যে জুইত যদি ৰঙা জলকীয়া অৰ্থাৎ শুকান জলকীয়া জুই ধৰি পুৰি দিয়া হয়, তেনে সেই গোন্ধ পালে অপশক্তি আঁতৰি যায় আৰু ঘৰৰ পৰা বহু বেমাৰ ব্যাধিৰ অন্ত পৰে। এই ৰঙা জলকীয়াৰে কৰা এনে কিছুমান উপায় আছে, যিসমূহ যদি 3টা মঙ্গলবাৰে একেৰাহে 3 দিন এখন ঘৰত কৰিব পাৰে, তেনে সেইখন ঘৰৰ পৰা শত্ৰু একেবাৰে নাইকিয়া হয়, লগতে সেই ঘৰলৈ ধন টকা পইচাৰ সোঁত বয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি জানো আহক ৰঙা জলকীয়াৰে মঙ্গলবাৰে কি উপায় কৰি আপুনি বিপদৰ পৰা মুক্তি পাব পাৰে। প্ৰত্যেক মানুহৰ জীৱনত উত্থান আৰু পতন দুয়োটাই থাকে। কেতিয়াবা দেখিবলৈ পোৱা যায় যে জীৱনলৈ এনেকুৱা কিছুমান বেয়া পৰিস্থিতি আহে, সকলো ফালে মাথো বিপদ বিপদ বিপদ। আকৌ তেনে সময়তে শত্ৰুৱে হিংসা কৰি মানুহক হাৰাশাস্তি কৰে। এনে সময়ত যদি 7টা ৰঙা জলকীয়াৰে একেৰাহে 3টা মঙ্গলবাৰে এই উপায় কৰিব পাৰে, তেনে সেইখন ঘৰৰ পৰা সেই সকলোখিনি সমস্যা দূৰ হৈ বিপদমুক্ত হ'ব পাৰে। 1 নম্বৰতে হৈছে, কেতিয়াবা আমি এনে কিছুমান শত্ৰুৰ পৰা দুখ কষ্ট পাবলগীয়া হয়, যিবোৰ একেবাৰে ঘৰুৱা মানুহে কৰে। ঠাট্টা মস্কৰা, হিংসা, অন্যায় কৰি মনোকষ্ট দিয়ে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এনেধৰণৰ ঘৰুৱা শত্ৰুৱে বেছি আমনি কৰে। তেনে ক্ষেত্ৰত যদি সেই শত্ৰুসমূহক আপুনি বশ কৰিব বিচাৰে বা সেই শত্ৰুৰ শত্ৰুতা নাইকিয়া কৰিব খোজে, তেনে আপোনাৰ ঘৰতে থকা 5টা ৰঙা জলকীয়া লৈ মূৰৰ ওপৰেদি ঘড়ীৰ কাটাৰ দিশত 5 পাক ঘূৰাই 5টা শত্ৰুৰ নাম মনতে ভাবক আৰু সেই জলকীয়াকেইটা নি কোনো ঠাইত মাটিত গাঁত খান্দি পুতি দিয়ক। এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব, আপুনি কামটো কৰোঁতে যাতে আন কোনেও দেখা নাপায়। লগতে আপুনি যেতিয়া জলকীয়াকেইটা পুতি থৈ উভতি আহিব, তেতিয়া কিন্তু ঘৰলৈ নোপোৱালৈকে আপুনি পিছলৈ উভতি চাব নোৱাৰিব। এনেকৈ যদি আপুনি কৰিব পাৰে, তেনে আপুনি পুতি থোৱা জলকীয়াকেইটা যেতিয়ালৈ পচিবলৈ ল'ব, তেতিয়াৰে পৰা আপোনাৰ প্ৰতি সেই শত্ৰুৱে শত্ৰুতা ভাৱ কৰিবলৈ মন নকৰিব আৰু আপোনাৰ সেই শত্ৰু লাহে লাহে নাইকিয়া হ'ব। সেইকেইজন শত্ৰুৱে আপোনাক শত্ৰুতা কৰিবলৈ এৰি দি মিত্ৰতাৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিব আৰু দিনে দিনে আপুনি সংকটমুক্ত হ'ব পাৰিব।
2 নম্বৰতে হৈছে যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছে, ধৰক কোনো চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈছে, কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিবলৈ গৈছে, কোনো ভাল বস্তু ক্ৰয় কৰিবলৈ গৈছে, যেনে ধৰক গাড়ী মটৰ, সোণৰ গহনা পাতি বা মাটি আদিৰ ক্ষেত্ৰত যদি যায়, তেনে 5টা শুকান ৰঙা জলকীয়া আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ দলিত ৰাখক আৰু সেইকেইটাৰ ওপৰেৰে আপুনি দি যাওক। চাব আপুনি যি কামলৈ গৈছিল সেই কামে আপোনাক লাভৱান কৰিবই। 100% আপুনি সেই কামত সফলতা পাব আৰু আপুনি সফল হ'বই হ'ব। যেতিয়া কাৰোবাৰ গাত নজৰ দোষ লাগে তেতিয়া দেখা যায় যে আমাৰ সমাজত ৰঙা জলকীয়া পুৰি ধোঁৱা দিয়া হয়। ইয়াৰ অৰ্থ এইটোৱে যে যদি জলকীয়াৰ গোন্ধ সেই ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰিব, তেতিয়া তেওঁৰ শৰীৰত প্ৰৱেশ কৰা অপশক্তিসমূহ আঁতৰি যাব। এক প্ৰকাৰৰ ৰঙা জলকীয়া অপশক্তিনাশক দ্ৰব্য হিচাপে আমাৰ সমাজত ব্যৱহাৰ কৰা হয়। 3 নম্বৰতে হৈছে যদি আপোনাৰ বেয়া দিন চলি আছে বা ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে, ৰাতি টোপনিত বেয়া বেয়া সপোন দেখিছে, তেনে ৰাতি শোৱাৰ সময়ত এগিলাচ পানীত 21টা ৰঙা জলকীয়াৰ গুটি দি যিকোনো এটা শনিবাৰে আপুনি শোৱা বিচনাৰ মূৰৰ ফালে ৰাখক। পিছদিনা পুৱা শুই উঠিয়েই সেই পানীখিনি গিলাচটো মনে মনে ঘৰৰ পৰা কিছু দূৰত পেলাই দিয়ক। এই কাৰ্যৰ জৰিয়তে আপোনাৰ লগত যি ঋণাত্মক শক্তিয়ে ক্ৰিয়া কৰিছিল সেই সকলোবোৰ শক্তি আঁতৰি যাব। লগতে আপুনি মন পুতি যিকোনো কামত নিজকে নিয়োজিত কৰিব পাৰিব। যদি কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি মন নবহা হয় বা তেওঁলোকে পঢ়া শুনাৰ বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে, তেনে ক্ষেত্ৰত যদি এই কাম কৰে তেনে নিশ্চয় সুফল পাবলৈ সক্ষম হয়। 4 নম্বৰতে হৈছে আপোনাৰ যদি ধাৰ ঋণৰ সমস্যা হৈছে, ধন টকা পইচাৰ ক্ষেত্ৰত অসুবিধা পাই থাকে, আপুনি যিমান ধন টকা পইচা উপাৰ্জন কৰিলে এটকাও সাঁচিব নোৱাৰে বা ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈছে বা লোকচান খাইছে, তেতিয়া 7টা ৰঙা জলকীয়া এখন ৰঙা কাপোৰত বান্ধি যদি মা লক্ষ্মীৰ এই মন্ত্ৰটি উচ্চাৰণ কৰি 7টা গাঁঠি দি আপোনাৰ ঘৰৰ বা ব্যৱসায় প্ৰতিষ্ঠানৰ ধন থোৱা বাকচত ৰাখিব পাৰে, তেনে আপোনাৰ যিকোনো পইচা সম্পৰ্কীয় সমস্যাই নাইকিয়া হ'ব আৰু আপোনাৰ সেই ধনৰ বাকচলৈ ধনৰ আগমন হ'ব আৰু আকৰ্ষণ হ'ব। কোনোদিনেই সেই টকা কেতিয়াও ধনৰ পৰা খালী নহয়। এই উপায়ৰ জৰিয়তে আপুনি সকলো ধন টকা পইচাৰ সম্বন্ধীয় সমস্যাসমূহ সমাধান কৰিব পাৰিব। মন্ত্ৰটি হৈছে ওম ৰীম ক্লীম মহালক্ষ্মীয়ে নমঃ। ওম ৰীম ক্লীম মহালক্ষ্মীয়ে নমঃ। 5 নম্বৰতে হৈছে যদি আপুনি বিভিন্ন সমস্যাত পৰিছে, যেনে ধৰক পৰিয়ালকেন্দ্ৰিক সমস্যা, কাজিয়া পেচালৰ সমস্যা, বেমাৰ ব্যাধিৰ সমস্যা, টকা পইচাৰ সমস্যা, মাথো যিকোনো সমস্যাত পৰি আপুনি মনোকষ্ট পাইছে, তেতিয়া আপুনি এটি ধাতুৰ পাত্ৰত 21টা জলকীয়া গুটি 21 দিন সূৰ্য উদয়ৰ সময়ত সূৰ্য দেৱতাক জল অৰ্পণ কৰক। এনে কাৰ্যৰ দ্বাৰা আপোনাৰ প্ৰতি সূৰ্যদেৱ পৰম সন্তোষিত হ'ব আৰু খুব কম দিনৰ ভিতৰত আপোনাৰ সমস্যাসমূহ নাইকিয়া হ'ব। এই উপায়ৰ জৰিয়তে বহুজনে বহু সময়ত উপকাৰ পাই আহিছে। আপুনি যদি এনে সমস্যাত ভুগি আছে, তেনে ঘৰতে থকা ৰঙা জলকীয়াৰে এই উপায় নিশ্চয় কৰক আৰু সমস্যাৰ পৰা মুক্ত হওক। 6 নম্বৰতে হৈছে যদি আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে বা নিজৰ মতে চলিবলৈ চেষ্টা কৰে, পঢ়া শুনাৰ প্ৰতি ধান্দা নিদি পঢ়া শুনাৰ বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু বাৰে বাৰে অসুখ বিসুখ হৈ থাকে সন্তানৰ বা অসুখ বিসুখত পৰি মহা চিন্তাত পৰিব লগা হয় আপুনি আৰু কষ্ট পাবলগীয়া হয়, তেনে ক্ষেত্ৰত যদি কাঁহৰ এটা বাতিত 21টা শুকান জলকীয়াৰ গুটি দি তাত কিছু সৰিয়হৰ তেল দি সেই সন্তানৰ মুখৰ ওচৰত ঘড়ীৰ কাটাৰ দিশত 7 পাক ঘূৰাই সেই তেলখিনি বা জলকীয়া গুটিখিনি নি যদি এটা তিনিআলি, য'ত 3টা ৰাস্তা সংযোগ হয়, সেই তিনিআলিত দি থৈ আহিব পাৰে যিকোনো এটা শনিবাৰে, তেতিয়া আপোনাৰ সেই সন্তানৰ সেই সকলোবোৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব। কিন্তু এটা কথাৰ প্ৰতি ধ্যান দিব, যাতে আপুনি কামটো কৰোঁতে আপোনাৰ সন্তান আৰু আপুনিহে জানে, আনে যাতে সেই কামটোৰ কথা নাজানে, সেই কথাৰ প্ৰতি আপুনি ধ্যান দিব লাগিব। ইয়াৰ উপৰিও আপুনি যেতিয়া কামটো কৰিব, তেতিয়া সেই কামটো কৰোঁতে কি কামৰ বাবে আপুনি এই উপায়টো কৰিছে সেই কথাখিনি আপুনি বাবা বজৰংবলীক মনতে স্মৰণ কৰি জনাব লাগিব আৰু সেইখিনিৰ পৰা আপোনাক মুক্তি দিবৰ বাবে তেওঁৰ ওচৰত মনতে তেওঁক লৈ প্ৰাৰ্থনা কৰিব লাগিব। আপুনি যদি এনেকৈ এদিন কৰিব পাৰে, তেনে আপুনি নিশ্চয় প্ৰমাণ পাব
আপুনি যদি 3টা শনিবাৰে কৰিব পাৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ প্ৰমাণ পাব, সম্পূৰ্ণৰূপে আপোনাৰ সন্তান আপোনাৰ কথামতেই চলিব আৰু আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। সেই সন্তানে ভাল ভাল কাম কৰিবলৈ চিন্তা কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি এনেকুৱা সমস্যাত পৰিছে বা আপোনাৰ যদি এনেকুৱা সমস্যা হৈছে বা আপোনাৰ সন্তানৰ ক্ষেত্ৰতো যদি এনেকুৱা সমস্যা হৈছে, আপুনি নিশ্চয় এই উপায় কৰক। এই উপায় একেবাৰে সহজ উপায়। ঘৰতে থকা ৰঙা জলকীয়াৰে আপুনি শনিবাৰ বা মঙলবাৰে যদি এইকেইটাৰ যিকোনো এটা উপায় কৰিব পাৰে, আপোনাৰ যি সমস্যা হৈছে সেইমতে যিকোনো এটা যদি আপুনি উপায় কৰে, তেনে সেই উপায়ৰ জৰিয়তে আপুনি সেই সমস্যাৰ পৰা মুক্তি পাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।